এটা লেসন বা এটা টপিক দুবার পঢ়োৱাৰ পিছতো যদি শিক্ষাৰ্থীয়ে মানে ষ্টুডেণ্টে একেই ভুল কৰে তেন্তে সলিউশন কি? সেই সলিউশন হৈছে ৰিমিডিয়েল টিচিং। চিটেটত এই টপিকৰ পৰা প্ৰায় কুৱেশ্যন আহে, তো মই লৈ আহিছো কেইটামান PYQs আৰু এই PYQs খিনি সলভ কৰাৰ আগতে ৰিমিডিয়েল টিচিং কি হয় তাৰ বিষয়ে আমি জানি লওঁ। Remedial teaching is the teaching provided to remove learning gaps and misconception after diagnosis student errors. So remedial teaching বা প্ৰতিকাৰমূলক শিক্ষণ হৈছে এনে শিক্ষণ য'ত শিক্ষকজনে প্ৰথমে ছাত্ৰ-ছাত্ৰীৰ ভুল বা অসুবিধাসমূহ চিনাক্ত কৰে আৰু তাৰ পিছত সেই ভুল দূৰ কৰিবলৈ বিশেষভাৱে পুনৰ শিক্ষাদান কৰে। ৰিমিডিয়েল টিচিঙত সকলো শিক্ষাৰ্থীক পুনৰ একে ধৰণে পঢ়োৱা নহয়। যিসকল শিক্ষাৰ্থীৰ মানে যিসকল ষ্টুডেণ্টৰ লাৰ্নিং গেপ বা মিসকনচেপশ্যন আছে কেৱল তেওঁলোকক বিশেষ সহায় আগবঢ়োৱা হয়, সেইটো হৈছে ৰিমিডিয়েল টিচিং। তাৰমানে সহজ কথাত প্ৰথমতে ডায়েগনচিছ কৰা হয়, তাৰপিছত এৰৰ আইডেণ্টিফাই কৰা হয়, তাৰপিছত ৰিটিচিং দিয়া হয়, তাৰপিছত গৈ পেলাই ইম্প্ৰুভমেণ্ট আহে। অবজেক্টিভ অফ ৰিমিডিয়েল টিচিং, ৰিমিডিয়েল টিচিঙৰ বা প্ৰতিকাৰমূলক শিক্ষণৰ উদ্দেশ্যসমূহ কি কি? আইডেণ্টিফাই লাৰ্নিং ডিফিকাল্টিজ, শিকাৰ অসুবিধাবোৰ চিনাক্ত কৰা, মানে কোন টপিকত বা ক'ত ষ্টুডেণ্টৰ সমস্যা আছে সেইটো বিচাৰি উলিওৱা। নাম্বাৰ 2, ৰিমুভ মিসকনচেপশ্যন, ভুল ধাৰণাবোৰ দূৰ কৰা। যদি ষ্টুডেণ্টে ভুল কনচেপ্ট লৈ আছে সেইটো শুধৰাব লাগে। নেক্সট, ষ্ট্ৰেংথ ফাণ্ডামেণ্টেল কনচেপ্টছ, মৌলিক ধাৰণাবোৰ শক্তিশালী কৰা। তাৰমানে বেছিক কনচেপ্ট শক্তিশালী নহ'লে নেক্সট চেপ্টাৰ আপুনি বুজাব নোৱাৰে। ইম্প্ৰুভ কনফিডেন্স, আত্মবিশ্বাস বৃদ্ধি কৰা। হেল্প এভৰি চাইল্ড এচিভ লাৰ্নিং আউটকামছ, প্ৰতিজন শিক্ষাৰ্থীক বা ষ্টুডেণ্টক লাৰ্নিং আউটকাম অৰ্জনত সহায় কৰা। সকলো ষ্টুডেণ্টে নিৰ্ধাৰিত শিক্ষণ ফলাফল লাভ কৰিব লাগে। মানে আপুনি যদি এটা টপিক বুজাইছে বা এটা লেসন পঢ়াই আছে তেতিয়াহ'লে ক্লাছৰুমত যিমানখিনি ষ্টুডেণ্ট আছে গোটেইখিনি ষ্টুডেণ্টে ফলাফল লাভ কৰিব লাগিব। ভাল ষ্টুডেণ্টে খালি ফলাফল লাভ কৰিলে নহ'ব, আপুনি গোটেইখিনি ষ্টুডেণ্ট লৈ পেলাই চলিব লাগিব। ৰিডিউচ মেথামেটিক্স এনজাইটি, যে গণিতৰ ভয় কমোৱা, মেথছৰ ভয় আঁতৰাই ফূৰ্তিৰে গণিত শিকোৱা। স্টেপছ অফ ৰিমিডিয়েল টিচিং, ৰিমিডিয়েল টিচিঙৰ কিছুমান ষ্টেপ আছে, সেই ষ্টেপসমূহ কি কি? ডায়েগনচিছ, পোনপ্ৰথমে আমি কি কৰিব লাগে? ডায়েগনচিছ কৰিব লাগে। তাৰমানে আইডেণ্টিফাই দ্য ষ্টুডেণ্টছ মিষ্টেক, আমি চিনাক্ত কৰিব লাগে যে ষ্টুডেণ্টে ক'ত ভুলটো কৰি আছে। ইউজ টেষ্ট, অবজাৰভেশ্যন, ৱৰ্কশ্বীট, অৰেল কুৱেশ্যনছ, টেষ্ট, অবজাৰভেশ্যন, ৱৰ্কশ্বীট আৰু অৰেল কুৱেশ্যন ব্যৱহাৰ কৰি সমস্যাবিলাক বিচাৰি উলিয়াব লাগে। নেক্সট, ফাইণ্ড দ্য কজ, কাৰণটো উলিয়াব লাগে, কিয় ভুল হৈ আছে। পচিবল ৰিজনছ, উইক বেছিক কনচেপ্টবিলাক উইক নেকি, লেক অফ প্ৰেক্টিচ নে কম প্ৰেক্টিচ কৰি আছে, লেংগুৱেজ প্ৰব্লেম নে মেথামেটিক্সত ভয় কৰি আছে, নে টিচিং মেথডত প্ৰব্লেম হৈ আছে। টিচিং মেথড মানে শিক্ষণ পদ্ধতি উপযুক্ত নাছিল নেকি, নে লাৰ্নিং ডিজিবিলিটি আছে। এইবিলাক আমি কজ ওলাব লাগে যে কোনটো ৰিজন, কোনটো কাৰণৰ কাৰণে ষ্টুডেণ্টে ভুলটো কৰি আছে বা কোনটো কাৰণৰ কাৰণে ষ্টুডেণ্টে বুজি পোৱা নাই। নেক্সট কৰিব লাগে প্লেন ৰিমিডিয়েল এক্টিভিটিজ, প্ৰতিকাৰমূলক কাৰ্যসূচী পৰিকল্পনা কৰা। তাৰমানে সলিউশনৰ কাৰণে আমি কি কৰিব লাগে? এজ এ টিচাৰ প্লেন কৰিব লাগে আৰু তাত কি ইউজ কৰিব লাগে? টিচিং লাৰ্নিং মেটেৰিয়েলছ TLM বিলাক ইউজ কৰিব লাগে। আৰু TLM হিচাপত আমি ছবি ল'ব পাৰোঁ, মডেল ল'ব পাৰোঁ, মেনিপুলেটিভছ মানে হাতে ধৰি ব্যৱহাৰ কৰিব পৰা শিক্ষণ সামগ্ৰী, নাম্বাৰ লাইন, সংখ্যা ৰেখা, এইবিলাক আমি ইউজ কৰি পেলাই সলিউশন দিব পাৰি। নেক্সটটো হ'ব ৰিটিচিং, ৰিটিচিং কৰিব লাগে, পুনৰ শিকাব লাগে। এক্সপ্লেইন দ্য কনচেপ্ট ডিফাৰেণ্টলি, পুনৰ বেলেগ পদ্ধতি ইউজ কৰি পেলাই আমি শিকাব লাগে। নেক্সট হৈছে প্ৰেক্টিচ, প্ৰেক্টিচ কৰাব লাগে। গ্ৰেডেড ৱৰ্কশ্বীটছ, চিম্পল টু ডিফিকাল্ট কুৱেশ্যনছ, ইণ্ডিভিজুৱেল এটেনশ্যন, তাৰমানে আমি প্ৰেক্টিচ কৰাব লাগে। তাৰমানে চিম্পুলৰ পৰা ডিফিকাল্টি লেভেলত যাব লাগে। তাৰপিছত আমি প্ৰত্যেক ল'ৰা ছোৱালীক এটেনশ্যন দিব লাগে। প্ৰত্যেক ল'ৰা ছোৱালীক প্ৰতিজনক পৃথকে পৃথকে আমি সহায় কৰিব লাগে, কাৰণ সকলো ল'ৰা ছোৱালীয়ে কি সমানে নিশিকে, একেই নিশিকে। চ' আমি কি কৰিব লাগে? ইণ্ডিভিজুৱেল এটেনশ্যন দিব লাগে। নেক্সট ইভালুৱেশ্যন, আৰু আমি যেতিয়া কিবা এটা বস্তু শিকাওঁ আৰু শিকোৱাৰ পিছত এইখিনি কৰাৰ পিছত আমি মূল্যায়নটো কৰিবই লাগিব, ইভালুৱেশ্যন কৰিবই লাগিব, নহ'লে আমি গম নাপাম কিমানখিনি কনচেপ্ট ক্লিয়াৰ হৈছে, কিমানখিনি নাই হোৱা। তাৰমানে চেক ৱেডাৰ লাৰ্নিং গেপছ আৰ ৰিমুভড, লাৰ্নিং গেপ আঁতৰি গ'ল নে নাই আমি পুনৰ কি কৰিব লাগে? পৰীক্ষা কৰিব লাগে।
ঠিক আছে তো এইখিনি আছিলে স্টেপস ৰিমিডিয়েল টিচিঙৰ স্টেপস ৰিমিডিয়েল টিচিঙৰ কিছুমান কেৰেক্টাৰিষ্টিক্স আছে পেডাগজি যদি আপুনি দেখা পাইছে চাইল্ড চেণ্টাৰ্ড টিচিং লাৰ্নিং প্ৰচেছটো চাইল্ড চেণ্টাৰ্ডেই হ'ব লাগে চ' এইটো বেষ্ট পইণ্ট হয় শিশু কেন্দ্ৰিক চ' ৰিমিডিয়েল টিচিং শিশু কেন্দ্ৰিক হয় চাইল্ড চেণ্টাৰ্ড হয় ডায়েগনষ্টিক ইন নেচাৰ তাৰমানে ডায়েগনচিছৰ ওপৰত ভিত্তি কৰি ৰিমিডিয়েল টিচিংবিলাক দিয়া হয় ইণ্ডিভিজুৱেলাইজড ৰিমিডিয়েল টিচিংবিলাক প্ৰতিটো ষ্টুডেণ্টৰ বাবে বেলেগ বেলেগ হয় কনচেপ্ট বেছড হয় কনসেপ্ট বুঝোৱাত গুৰুত্ব দিয়া হয় কন্টিনিউয়াস হয় মানে কন্টিনিউয়াসলি এই প্ৰসেসখিনি চলি থাকে এক্টিভিটি ওৰিয়েন্টেড ফোকাসেস অন আন্ডারস্ট্যান্ডিং রাদার দেন মেমোরাইজেশন মুখস্থতকে বুঝাত অধিক গুৰুত্ব দিয়া হয় কনক্রিট টু পিক্টোরিয়াল টু এবস্ট্রাক্ট হ'ব লাগে ম্যাথমেটিক্সত ৰিমিডিয়েল ষ্ট্ৰেটেজিটো হৈছে প্ৰথমে বাস্তৱ বস্তু উদাহৰণ দিয়া তাৰ পিছত ছবি দেখুৱা আৰু লাষ্টত কি কৰিব লাগে সিম্বল দি বুজাব লাগে নেক্সট ইউজ ভিজুৱেল ৰিপ্ৰেজেন্টেশন চিত্ৰ ব্যৱহাৰ কৰিব লাগে মেথমেটিক্যাল গেমছ বিলাক মেথমেটিক্সৰ বাবে গেম গণিতৰ খেলবিলাক দিব পাৰি পিয়াৰ লাৰ্নিং গ্ৰুপ এক্টিভিটি ষ্টুডেণ্টে আন ষ্টুডেণ্টৰ পৰা শিকিব পাৰে পিয়াৰ লাৰ্নিং কৰিব পাৰে ডিছকাছ কৰিব পাৰে ৰিয়েল লাইফ এক্সাম্পল বাস্তৱ জীৱনৰ লগত মিলাই পেলাই এক্সাম্পলখিনি দিব লাগে মেনুপুলেটিভছ হাতে ধৰি শিকাৰ সামগ্ৰী ইউজ কৰা হয় ইৰৰ এনালাইচিছ আৰু ৰিমিডিয়েল টিচিং কি হয় ভুলটো বিশ্লেষণ কৰা হয় ৰাইট কন্টিনিউয়াস এসেসমেন্ট কন্টিনিউয়াসলি মূল্যায়ন কৰা হয় এন্ড লাস্ট ক্যারেক্টারটো হৈছে পজিটিভ ৰিইনফোর্সমেন্ট যে পজিটিভ ৰিইনফোর্সমেন্ট দিব লাগে তাৰ মানে প্ৰশংসা কৰি উৎসাহিত কৰা ষ্টুডেণ্টে যদি কিবা বুজা নাই তেওঁলোকক আমি ডিমোটিভেট কৰিব নালাগে মোটিভেট কৰি ৰাখিব লাগে প্ৰশংসা কৰিব লাগে প্ৰশংসা কৰি উৎসাহ দিব লাগে এতিয়া ৰিমিডিয়েল টিচিং দিওঁতে টিচাৰ বিলাকে কি কৰিব লাগে টিচাৰ শুড ডায়াগনজ দ্য এৰৰ এটো গম পাইছে অলৰেডি প্ৰথমে ভুল চিনাক্ত কৰিব লাগে টিচাৰে প্ৰথমে ভুল চিনাক্ত কৰিব লাগে তাৰ পিছত ৰিমুভ মিসকনসেপশন আৰু মিসকনসেপশন দূৰ কৰাত হেল্প কৰিব লাগে এনকাৰেজ কৰিব লাগে ষ্টুডেণ্টক উৎসাহ দিব লাগে ষ্টুডেণ্টক যে কোনোবা এটা মেথছ পাৰা নাই তেতিয়া ক'ব নালাগে যে তুমি ছোৱালী মানুহ তুমি মেথছ কৰিব নোৱাৰিবা তোমাৰ কাৰণে মেথছ বনা নাই তেনেকা ক'ব নালাগে বহুত টিচাৰে এনেকা কৰে হেতু কৰাটো ভুল উৎসাহ দিব লাগে যে ছোৱালী ল'ৰা আৰু ছোৱালী বুলি কথাই নাই মেথছ সবেই কৰিব পাৰে আৰু তুমি পাৰিবা তোমাৰ এটো কাৰণত ভুল হৈ আছে তুমি এইখিনি কৰা তুমি এনেকে কৰা তুমি পাৰিবা সো আমি উৎসাহ দিব লাগে এজ এ টিচাৰ ইউজ ডিফাৰেণ্ট টিচিং মেথডছ আৰু বেলেগ বেলেগ ধৰণৰ টিচিং মেথড ব্যৱহাৰ কৰিব লাগে গিভ কনসেপচুৱেল আন্ডাৰষ্টেণ্ডিং আমি কনসেপ্ট বুজাব লাগে তাৰ পিছত কি কৰিব নালাগে এজ এ টিচাৰ ৰিমিডিয়েল টিচিঙত আপুনি কি কৰিব নালাগে শুড নট সিম্পলি আস্ক ষ্টুডেণ্ট টু মেমৰাইজ এজন শিক্ষাৰ্থীক কি কৰিব না কেৱল মুখস্থ কৰিবলৈ নকব শাস্তি নিদিব শুড নট কম্পেয়াৰ চিলড্ৰেন এজন শিক্ষাৰ্থীক মানে এজন ষ্টুডেণ্টক আনজনৰ লগত তুলনা কেতিয়াও নকৰিব এটো ভুল কেতিয়াও নকৰিব প্ৰতিটো ষ্টুডেণ্টৰ মাজত কিবা নহয় কিবা ইউনিকনেছ আছে কিবা নহয় কিবা এবিলিটি আছে সো আমি কম্পেয়াৰ কৰিব কেতিয়াও নালাগে সো এটা এক্সাম্পল চাও এতিয়া ষ্টুডেণ্ট সেজ ইৰৰ ষ্টুডেণ্ট এডেড নিউমেৰেটৰ এণ্ড ডিনোমিনেটৰ সেপাৰেটলি সো এজন শিক্ষাৰ্থীয়ে কি কৰিলে ফ্ৰেকশন যোগ কৰাৰ সময়ত ভগ্নাংশ যোগ কৰাৰ সময়ত নিউমেৰেটৰ আৰু ডিনোমিনেটৰ দুইটা পৃথকে যোগ কৰিলে মানে এক্সাম্পল এটা দিও যদি 1/2 প্লাস 1/3 is equal 2/5 কৰিছে 2/5 গতিকে আলটিমেটলি এটো ভুল মানে ষ্টুডেণ্টে কিয় ভুল কৰিছে আপুনি এজ এ টিচাৰ কি কৰিব তেতিয়া এটো ভুল কিয় কৰিছে তাৰ মানে ষ্টুডেণ্টে সিধা সিধি কৰিছে হব লবৰ লগত যোগ কৰি দিছে আৰু হৰৰ লগত যোগ কৰি দিছে সো এটো আলটিমেটলি ভুল এতে ৰিমিডিয়েল টিচিঙত আপুনি কি দিব আপুনি কি কৰিব লাগে ৰিমিডিয়েল টিচিং আপুনি এতে ৰিমিডিয়েল টিচিঙত কি দিব কি কৰিব গিভ পিক্টোৰিয়েল ৰিপ্ৰেজেন্টেশন ফ্ৰেকশন স্ট্ৰিপ সার্কেল বার্ডস ৰিপ্ৰেজেন্টেশন ব্যৱহাৰ কৰিব লাগে তাৰমানে আপুনি এজ এ টিচাৰ ক'ব পাৰে যে প্ৰথমে ছবি চাই লোৱা তাৰ পিছত ক্যালকুলেশন কৰিম প্ৰথমে ছবি চাই বুজি লোৱা তাৰ পিছত ক্যালকুলেশন কৰিম নেক্সট কৰিব লাগে এক্সপ্লেইন এলসিএম কনসেপ্ট লহাগু কনসেপ্টটো বুজাব লাগে কেনেকে লহাগু ল'ব লাগে কেনেকে কি কৰিব লাগে যিবিলাক অসমান হৰ আছে মানে আনলাইক ফ্ৰেকশন আছে আনলাইক ফ্ৰেকশন যোগ কৰিবলৈ প্ৰথমে কমন ডিনোমিনেটৰ বনাব লাগে সো আপুনি এলসিএমৰ কনসেপ্টটো বুজাব লাগে যে অসমান হৰ বা আনলাইক ফ্ৰেকশন যোগ কৰিবলৈ প্ৰথমে কমন ডিনোমিনেটৰ বনাব লাগিব ঠিক আছে
তেতিয়াহে ষ্টুডেণ্টে বুজি পাব শ্ব' হোৱাই আনলাইক ফ্ৰেকশ্যনছ নিড কমন ডিনমিনেটৰ আপুনি এইটো বুজাব লাগিব যে কিয় কমন ডিনমিনেটৰ লাগে সেইটো বুজাওক ছাত্ৰই কেৱল ৰুল মুখস্থ নকৰিব কনচেপ্ট বুজিব লাগিব তেতিয়াহে বুজি পাব তো আই হোপ আপোনালোকে বুজি পাই আছে এতিয়া আমি ইম্পৰ্টেণ্ট MCQখিনি ডিছকাছ কৰিম Question number 1. While teaching addition of fraction, a student writes, what should the teacher do? ভগ্নাংশ যোগ কৰাৰ সময়ত এজন ছাত্ৰই ভুল কৰিছে শিক্ষকে কি কৰিব আপুনি শিক্ষক হিচাপে কি কৰিব টেল ষ্টুডেণ্ট টু প্ৰেক্টিচ মোৰ অনলি কি প্ৰেক্টিচ কৰিলেই কি ফ্ৰেকশ্যনখিনিত বুজি পাই যাব নেকি নহয় এইটোতো অপশ্যন নহয় গিভ ডিফাৰেণ্ট পিক্টৰিয়েল ৰিপ্ৰেজেণ্টেশ্যন টু এক্সপ্লেইন এডিশ্যন অফ আনলাইক ফ্ৰেকশ্যন হয় অলৰেডি ক'লোঁ যে ফ্ৰেকশ্যন যদি বুজি নাপায় ভগ্নাংশ যোগটো যদি বুজি নাপায় তাৰমানে আপুনি কি কৰিব কিছুমান ছবি দেখাব দেখাই পেলাই বুজাব এক্সপ্লেইন কৰিব আৰু লগতে আনলাইক ফ্ৰেকশ্যনত কেনেকৈ লহাগু উলিয়াব লাগে লহাগু ল'ব লাগে সেইটো বুজাব আপুনি তে অপশ্যনটো বি কাৰেক্ট হৈ আছে ইয়াত C2 চাওক গিভ মোৰ চিমিলাৰ প্ৰব্লেমছ যদি এটা প্ৰব্লেম ভুল কৰিছে তেতিয়া আপুনি চিমিলাৰ প্ৰব্লেম দিলে তাৰ কোনো মতলব আছে তো সেম ভুলেই কৰিব সো এইটো তাৰ কোনো মতলবেই নাথাকে এনকাৰেজ ষ্টুডেণ্ট টু ষ্টাডি আনাদাৰ ছাবজেক্ট এতিয়া এটা ছাবজেক্টত প্ৰব্লেমত ভুগি আছে মেথছত ভুগি আছে এতিয়া আপুনি এনকাৰেজ কৰিব নেকি যে তুমি মেথছ কৰিব নালাগে তুমি ছায়েন্স পঢ়া তুমি আছামিজ পঢ়া নহয় ন এইটোতো সলিউশন নহয় আমি সলিউশন দিব লাগিব সো বেষ্ট অপশ্যন হৈছে বি তাৰমানে কি দ্য মিষ্টেক ইজ কনচেপচুৱেল নট ডিউ টু লেক অফ প্ৰেক্টিচ তাৰমানে মিষ্টেক কিহৰ কাৰণে হয় কনচেপ্ট নাথাকাৰ কাৰণে মিষ্টেক হ'ব পাৰে কিন্তু লেক প্ৰেক্টিচৰ কাৰণে ভুল নহয় ইয়াত ঠিক আছে কুৱেশ্যন নম্বৰ 2 A child repeatedly commits errors in subtraction. The teacher should first এজন শিশুৱে বাৰে বাৰে সাবট্ৰেকশনত ভুল কৰিছে শিক্ষকে প্ৰথমে কি কৰিব গিভ পানিশমেন্ট শাস্তি কেতিয়াও দিবই নালাগে আস্ক পেৰেণ্টছ টু টিচ অভিভাৱকক পঢ়াবলৈ ক'ব তেতিয়াহ'লে আপুনি টিচাৰ কিয় হৈছে গিভ হোমৱৰ্ক দি দিব নহয় আপুনি কি কৰিব আইডেন্টিফাই দ্য কজ অফ এৰৰ আপুনি কি কৰিব চিনাক্ত কৰিব ভুলৰ কাৰণ বিচাৰি উলিয়াব গতিকে অপশ্যন কি বি ইজ কাৰেক্ট 3 number question to চাও remedial teaching is based on already মই ক্যাৰেক্টাৰখিনি কলো মেমৰাইজেশনৰ ওপৰতো গুৰুত্ব নিদিয়ে নহব পানিশমেন্টটো নকয় কম্পিটিশন কেতিয়াও কৰিবই নালাগে পেডাগজিতে টু নেগেটিভ পেডাগজিত আপুনি মনত ৰাখিব সদায় গুটেখিনি পেডাগজি সেকশনৰ কাৰণে কামত আহিব মেমৰাইজেশন নেগেটিভ বৰ্ড এটা পানিশমেন্ট নেগেটিভ বৰ্ড এটা কম্পিটিশন নেগেটিভ বৰ্ড মানে এইখিনি কৰিবই নালাগে সো ৰিমিডিয়েল টিচিংত আপুনি ৰিমিডিয়েল টিচিং কাৰ ওপৰত বেছ কৰি দিয়া হয় ডায়াগনোসিস অফ লাৰ্নিং ডিফিকাল্টিজ ভুলৰ মূল কাৰণটো চিনাক্ত কৰিব লাগে কাৰণ নাজানিলে ৰিমিডিয়েল টিচিং সম্ভৱ নহয় কাৰণ ক'ত ৰিমিডিয়েল টিচিং দিব কিহৰ কাৰণে ভুল হৈ আছে যদি আপুনি এটো গমেই নাপায় তেতিয়া ৰিমিডিয়েল টিচিং কেনেকৈ দিব হয়নে এতিয়া কোৱেশ্চন নম্বৰ 4 টু চাও which is not a characteristics of remedial teaching remedial teaching কিহৰ ওপৰত ভিত্তি কৰি কৰা নহয় সো ইন্ডিভিজুয়ালাইজডৰ ওপৰত গুৰুত্ব দি কৰা হয় এটো অপচন ক্যাৰেক্টাৰিষ্টিক্সত পঢ়ালো সো এটো হয় কিন্তু ইয়াত নট আনসাৰটো ওলাব লাগে ডায়াগনস্টিক কৰা হয় চাইল্ড সেন্টাৰ্ড হয় কি নহয় ৰোড লাৰ্নিং নহয় মানে মেমৰাইজেশন নহয় ৰাট্টাবাজি নহয় গতিকে যেটো নট আনসাৰটো ওলাব দিছিলে গতিকে আনসাৰ হ'ব ডি Question number last question to discuss करूँ the main aim of remedial teaching is remedial teaching और मूल उद्देश्य की complete syllabus quickly increase homework remove learning gaps conduct examination so এইটো question answer আপোনালোকে যদি বুজি পাইছে বা আপোনালোকে যদি জানে কমেন্ট কৰি নিশ্চয় জনাব ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিও পাবলৈ ফলো কৰিবলৈ নাপাহৰিব thank you so much for watching the video